পংকজ পাঠকৰ লগত হৈ যোৱা ঘটনাই মানুহে গোৱালপাৰা জিলাখনক বহুতে বেয়া বেয়া গালি দি আছে বা বদনাম কৰিছে। আপোনালোকে নিউজ বা ছচিয়েল মিডিয়াত চাব পাৰে কিছুমান মানুহৰ ভুলৰ কাৰণে গোটেই গোৱালপাৰা জিলাৰ বাসিন্দাসকলক মানুহে বেয়া বেয়া কমেণ্ট দি আছে, বহুত বেয়া বেয়াকে কৈ আছে। তো ময়ো গোৱালপাৰাৰ এজন ল'ৰা হয়, মোৰ ঘৰ গোৱালপাৰাতে হয়। গোৱালপাৰা চব মানুহে বেয়া নহয়, কিন্তু গোৱালপাৰা জিলা বুলি ক'লে মানে বহুত ডাঙৰ এটা এলেকা বুজায়। পংকজ পাঠক যিখিনি ঠাইত গৈছিল, গোৱালপাৰা জিলাত যিখিনি ঠাইত গৈছিল, তাৰ ওচৰ চুবুৰী মানুহে তাত আহিছিল চুলি ঠিক কৰিব, বা কিছুমান মানুহে কিজানি যাৰ চুলি নাই অলপ দূৰৰ দূৰৰ পৰা আহিছিল। কিন্তু এনেকা নহয় যে তাত গোৱালপাৰা জিলাৰ গোটেই মানুহ তাতে গৈছিলে, এনেকা নহয়। কিন্তু তাৰে দুই এজন মানুহে সেইখিনি ভুল কৰিছে। মই এইটো কথা নকওঁ যে পংকজ পাঠকৰ ভুল নাই বা আছে। মই এটা কথা ক'ব বিচাৰো যে তাতে ইমান মানুহ আছিল, ইমান বিলাক ৰাইজৰ মাজত এজন মানুহ নোলাল যে যিজন মানুহে কল হয় যে যি ভুল কৰিছে কৰিছে, এনেকে ভৰিত ধৰি কাণত ধৰি আঁঠু কৰাই ক্ষমা খুজিব নালাগে। ক্ষমা খোজ এনে নৰ্মেল খোজ বা পুলিচ আছে, আইন কানুন আছে, তাৰ মাজত দিব লাগে। আজি এইখিনি কৰিলে ইমান এটা ডাঙৰ ঘটনা নহয় হয়। মই আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰো যে ভৱিষ্যতত যে এনেকা ভুল নকৰে, কাৰণ দুই এজন মানুহৰ কাৰণে আমি গোৱালপাৰা জিলাৰ গোটেই মানুহে মানে লাজ পাবলগীয়া হয়। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যে নেক্সট টাইম এনেকা কাম নকৰে। ধন্যবাদ।